ওয়েলকাম টু মাই ইউটিউব চেনেল SN ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে বিশেষ আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। PWD বিভাগৰ চাকৰি PWDৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াত গোটেইখিনি প্ৰচেছটো আপোনালোকক এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এটা কথা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো নিউ আপডেটবিলাক মই দিয়ে থাকোঁ। সদায় এটা দুটা আপডেটবিলাক দিয়ে থাকোঁ। যদি আপোনালোকে ফুল ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকে কেনেদৰে এপ্লাই কৰিব, বয়সৰ সময়সীমা আৰু ক'ত কিমান পোষ্ট আছে, গোটেইখিনি মই এটা ভিডিঅ'তে কৈ দিছোঁ। আপোনালোকে তাত গৈ শেষলৈ চাই আপোনালোকে চাই থাকক। গোটেই প্ৰচেছটো এতিয়া দেখুৱাম, হ'ব। নমস্কাৰ, আপোনালোকৰ বাবে পুনৰ আৰু এটা ভিডিঅ' আনিছোঁ। CPWD ৰিক্ৰুইটমেণ্ট 2026। ইয়াত PWD ফালৰ পৰা CPWDৰ ফালৰ পৰা কি আছে, কেইবা হাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে গোটেই প্ৰচেছটো আপোনালোকক মই দেখুৱাম ষ্টেপ বাই ষ্টেপ, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব, আৰু শিক্ষাগত অৰ্হতা যিটো আৰু বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি নতুনবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপডেটবিলাক আপোনালোকক ভালৰ কাৰণে দি থাকোঁ। হ'ব, এতিয়া দেখা কি আছে, গোটেইখিনি প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ভেকেঞ্চি যিটো হয় PWD ভৰ্তি 2026 PWD বুলি কোৱা হয়। ইয়াত অৰ্গেনাইজেশ্যন নেম হয় চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট CPWD। ইয়াত পোষ্ট নেমবিলাক কি আছে আপোনালোকক গোটেইখিনি মই কৈ দি আছোঁ, আপোনালোকে চাই থাকিব। ইয়াত আছে ছুপাৰভাইজাৰ আছে, LDC আছে, ইয়াত ক্লাৰ্ক পোষ্ট বুলি কোৱা হয়, একাউণ্টেণ্ট আছে, অফিচাৰ আছে, এছিষ্টেণ্ট আছে, ড্ৰাইভাৰ আছে, ষ্টেনোগ্ৰাফাৰ আছে, আৰু ইয়াত মাল্টিটাস্কিং ষ্টাফ আছে, MTS বুলি কোৱা হয়। সেইটো গ্ৰেড 4 লেভেলৰ হয় আৰু গ্ৰেড 3 লেভেলৰ সেইবিলাক পোষ্ট হয়। আপোনালোকক গোটেই প্ৰচেছটো মই দেখুৱাই আছোঁ, আপোনালোকে শেষলৈ চাই থাকিব। কেনেকৈ এপ্লাই কৰিব গোটেইখিনি আপোনালোকক দেখুৱাম। টোটাল পোষ্ট আছে 9,500, 9,500 টোটাল পোষ্ট আছে। আৰু যিটো এপ্লাই মোড হয় অনলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। আৰু হু কেন এপ্লাই, কোনে সেইটো এপ্লাই কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল, মেল আৰু ফিমেল ইয়াত অল ইণ্ডিয়াত কৰিব পাৰিব এপ্লাই। ইয়াত CPWD ৰিক্ৰুইটমেণ্ট 2026 2026 যিটো চেলাৰী হয় এইটো পাৰ মান্থ দিব 18,500 পৰা 56,100। আৰু আপোনালোকে যিটো অফিচিয়েল নটিফিকেশ্যন আছে তাত গৈ আপোনালোকে গোটেই ডিটেইলছটো নিজে চাব পাৰিব। আৰু এজ লিমিটটো আপোনালোকে ইয়াত দি আছে মিনিমাম আৰু মেক্সিমাম 18 হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম হ'ব লাগিব 45, 18 পৰা 45 বছৰলৈকে। যদি ইয়াৰ মাজত যদি আপোনালোকৰ বয়স আছে তেনেহ'লে আবেদন কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত এজ ৰিলেক্সনটো আছে আপোনালোকে জানেই। আৰু ইয়াত দেখা কি আছে, ফৰ জেনাৰেল আৰু OBCৰ কাৰণে ইয়াত কি আছে আপোনালোকে ইয়াত দেখিব পাৰে। ইয়াত দিয়া আছে জেনাৰেল OBCৰ কাৰণে 100 টকা, সেইটো ফিজ লাগিব। এপ্লাই যিটো ফিজ কৰিব, ড্ৰাইভ কাটিব লাগিব। আৰু যদি SC ST PWDৰ কাৰণে ইয়াত একো নালাগে। আৰু পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ডৰ দ্বাৰা আপোনালোকে আৰু নেট বেংকিং UPIৰ দ্বাৰা আপোনালোকে সেইটো পে'মেণ্ট কৰিব পাৰিব। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব। আৰু ইয়াত দেখা চিলেকশ্যন প্ৰচেছ এইটো কেনেকৈ হ'ব, প্ৰথমত হ'ব ৰাইটেন এক্সাম, তাৰপিছতে ইণ্টাৰভিউ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকক মেৰিট লিষ্ট দি দিব। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব। প্ৰথমত হ'ব ৰাইটেন এক্সাম, তাৰপিছত হ'ব ইণ্টাৰভিউ, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আপোনালোকক কি দিব, মেৰিট লিষ্ট দিব। তাৰপিছত দেখা এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, আপুনি যদি মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে আপোনালোকে সেই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। যদি মাথো মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেট, সেইটো বেলেগ। আপোনালোকে যদি গ্ৰেজুৱেট ছায়েন্সত কৰিছে, আৰ্টছত কৰিছে, ইয়াত একো নহয়, সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এটা কথা, আপোনালোকে যদি অনলি 10 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিটো পোষ্ট হয় ইয়াত বেলেগকৈ আপোনালোকক চাকৰিটো দিব। সেইকাৰণে ইয়াত 10, 12 আৰু গ্ৰেজুৱেট পোষ্টবিলাক ভাগ আছে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্ট, কি ডকুমেণ্টছবিলাক লাগিব এপ্লাই কৰোঁতে ইয়াত আপোনালোকে চাব পাৰে আৰু দেখিব পাৰে। ইয়াত কি আছে, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, ID প্ৰুফ, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যদি আছে দিব। আৰু এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব, আপোনালোকে জানে, আধাৰ কাৰ্ড দিলেও হ'ব।
ইয়াত পাছপোৰ্ট ফটো লাগিব, ছিগনেচাৰ লাগিব, ID প্ৰুফ, আধাৰ কাৰ্ড অথবা এডমিট হ'লে হ'ল, এডুকেশ্যন চাৰ্টিফিকেট মানে এডমিট মাৰ্কশ্বিট আৰু কাষ্ট চাৰ্টিফিকেট যদি থাকে তেনেহ'লে দিবা, যেনে জেনেৰেল থাকে তেনেহ'লে নালাগে, আৰু এজ প্ৰুফটো দিবই লাগিব। ইয়াত কৈছে হাউ টু এপ্লাই ফৰ CPWD ৰিক্ৰুইটমেণ্ট 2026, কেনেকৈ সেইটোত এপ্লাই কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। কেণ্ডিডেট প্লিজ ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট। অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি আপোনালোকে চাব পাৰিব কি কৈছে, আৰু লিংকটো তাতে আছে, আপোনালোকে তাত গৈ লিংকটোত ক্লিক কৰি ইয়াত লিখা আছে অনলাইন ভেকেঞ্চি, দেন প্লিজ ক্লিক অন দ্য লিংক গিভেন বিলো আৰু ভিজিট দ্য অফিচিয়েল ৱেবছাইটত। আপোনালোকে যাই ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ মানে পাৰ্চনেল ডিটেইলছ ফৰ্মটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত এডুকেশ্যন যিটো চাৰ্টিফিকেট হয় তাত দিব লাগিব, ফিজটো দিব লাগিব। পে'মেণ্টটো কৰাৰ পিছত লাষ্ট আপোনালোকে ছাবমিট মাৰি দিব। ছাবমিট মাৰাৰ পিছত আপোনালোকৰ ছাকচেছফুল হোৱাৰ পিছত যিটো মানে ডকুমেণ্টটো মানে বাহিৰ হ'ব, তাৰপিছত প্ৰিণ্ট আউট কৰিব লাগিব। ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে, আপোনালোকে চাব পাৰে, নিজেই চাব পাৰে ইয়াত কি আছে। আৰু আপোনালোকক লিংকটো মই দি দিম, তাত গৈ আপোনালোকেও এপ্লাই কৰিব পাৰিব। আৰু এটা কথা, আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপডেটবিলাক আপোনালোকে পায়ে থাকিব। মই ডেইলি এটা দুটা ভিডিঅ' দিয়ে থাকোঁ। মই যিবিলাক পাওঁ নটিফিকেশ্যন ওলায় সেইবিলাকৰ লগে লগে আপোনালোকক দি থাকোঁ সহায়ৰ কাৰণে। হ'ব, পিছত আৰু এটা ভিডিঅ' লৈ আনিম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। হ'ব, আৰু বহুত পষ্টৰ বিষয়ে মই ক'ম নেক্সট, আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ বাবে।